আৰু অখিল গগৈ ডাঙৰীয়াই যাতে উল্টা পাল্টা কথা কৈ কথা কোৱাত বাধাৰ সৃষ্টি নকৰে তাৰ কাৰণে জ্যেষ্ঠ হিচাপে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি স্যাৰ এনেকে পাৰে নে নোৱাৰে আহ্বান জনাইছো। স্যাৰ পাৰে নে নোৱাৰে অধ্যক্ষ মহোদয় স্যাৰ এইটো পাৰে নে নোৱাৰে ৰাজ্যপাল এইটো ডাঙৰীয়া আপুনি যিখিনি বক্তব্য আগবঢ়াইছে স্যাৰ প্ৰতিবেদনত এইটো থাকিব পাৰে নে নোৱাৰে স্যাৰ মই সেইখিনি স্যাৰ পাৰে নে নোৱাৰে এইটো নাই চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আপুনি পীযুষ হাজৰিকাই ভাষণ দিওঁতে স্যাৰ আপুনি এনেকে হাত তালি বজাই আছিলে ধন্যবাদ মই কৰিছো। আৰু ভাষণ দিছে স্যাৰ আপুনি এনেকে হাত তালি বজাই আছিলে অসমখনক আগবঢ়োৱাৰ ক্ষেত্ৰত স্যাৰ আপুনি এনেকে হাত তালি বজাই আছে মই তাৰ কাৰণে মুখ্যমন্ত্ৰী স্পিকাৰে কি বুজাইছে আপুনি দুবাৰকে গালি পাৰিছে স্যাৰ বহুত দুবাৰকে গালি পাৰিছে স্যাৰ আপুনি অধ্যক্ষ মহোদয় প্ৰতিবেদনৰ পৰা উঠাই ল'ব লাগে আজি শিক্ষাৰ ক্ষেত্ৰত প্ৰতিবেদনৰ পৰা উঠাই ল'ব লাগে নে নাই স্যাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে মই মোৰ সমষ্টিৰ দুটামান কথা ক'ব বিচাৰিছো যে কংগ্ৰেছ চৰকাৰৰ দিনত মোৰ সমষ্টি আপোনাৰ মন্তব্যটো দিয়ক স্যাৰ স্যাৰ পাৰে নে নোৱাৰে এনেকে স্যাৰ প্ৰাইভেট স্কুলবিলাকে সকলো ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলৰ প্ৰতি ধাৱমান হৈছিল আপুনি মই কম নহয় তেওঁ কথা ক'ব হ'ব দিয়ক শেষ হ'ব দিয়ক থাকিব পাৰিব নেকি আমাৰ জিলাখনত মই মোৰ নিজৰ ৰুলিং দিম নহয় কি ঘটনা ঘটিছিল আগতে মোক গালি পাৰি ল'ব দিব প্লিজ চিট ডাউন আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে পঢ়াৰ পৰিৱেশ বিনষ্ট হৈছিল